বিশ্বনাথত সংস্কৃতিৰ নামত অপসংস্কৃতি। বিহু নাচৰ মাজতে এজন যুৱকে প্ৰদৰ্শন কৰা ভোজপুৰী নৃত্যক লৈ বিশ্বনাথত তীব্ৰ প্ৰতিক্ৰিয়া। বিশ্বনাথৰ কমলাকান্তৰ ক্ষেত্ৰত অনুষ্ঠিত বিশ্বনাথ বহাগী ফিয়েষ্টা অনুষ্ঠানত বিহুৰ নামত চূড়ান্ত অসভ্যালিৰ অভিযোগ উঠিছে। এক কথাত সংস্কৃতিৰ নামত অপসংস্কৃতি বিয়পোৱাৰ অভিযোগত তোলপাৰ লগাইছে বিশ্বনাথ। উল্লেখ্য যে যোৱা ২৭ এপ্ৰিলৰ পৰা ৯ দিনীয়া কাৰ্যসূচীৰে বিশ্বনাথৰ কমলাকান্ত ক্ষেত্ৰত বহাগী উৎসৱ উপলক্ষে অনুষ্ঠিত কৰা এই বহাগী ফিয়েষ্টাত যোৱা সন্ধ্যা অনুষ্ঠিত কৰিছিল বিহু নাচৰ প্ৰতিযোগিতা। কিন্তু তাৰ মাজত এজন যুৱকে মঞ্চত উঠি প্ৰদৰ্শন কৰিলে ভোজপুৰী নৃত্য। মঞ্চত উঠি যুৱকজনে ভোজপুৰী গীতত কৰা এই নৃত্যই এতিয়া বিভিন্ন ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। বিশ্বনাথৰ বহু লোকে উদ্যোক্তা সমিতিৰ বিহুৰ নামত কৰা চূড়ান্ত অসভ্যালিক একমুখে গৰিহণা দিয়াৰ লগতে উদ্যোক্তা সমিতিৰ এই কাণ্ড জ্ঞানহীনতাৰ বিৰুদ্ধে জাঙুৰ খাই উঠে বীৰ লাচিত সেনা অসম। বিশ্বনাথ জিলাৰ বীৰ লাচিত সেনাৰ কৰ্মকৰ্তাসকলে উক্ত স্থানত উপস্থিত হৈ বহাগী ফিয়েষ্টা উদ্যোক্তা সমিতিৰ লগত ভৱিষ্যতে এনে কৰ্মৰ পৰা বিৰত থাকিবলৈ সকিয় নিদিয়ে, যাৰ ফলত উদ্যোক্তা সমিতি আৰু বীৰ লাচিত সেনাৰ কৰ্মকৰ্তাৰ মাজত তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হয়। অৱশেষত পৰিস্থিতি শাম কাটে আৰু উদ্যোক্তা সমিতিয়ে জানিবলৈ দিয়া মতে যোৱা নিশা বিহু নৃত্য প্ৰতিযোগিতাৰ মাজত কিছু বিৰতি দিয়া হয় আৰু সেই সময়তে উদ্যোক্তা সমিতিৰ লোকে বিহুৰ বিচাৰকসকলক আহাৰ গ্ৰহণ কৰিবলৈ নিয়া সময়তে কোনো তৃতীয় লিংগৰ যুৱকে আহি মঞ্চতে নৃত্য প্ৰদৰ্শন কৰে। উদ্যোক্তা সমিতিৰ বিষয়ববীয়া উক্ত বিষয়টো দৃষ্টিগোচৰ হোৱাৰ লগে লগে সমিতিৰ বিষয়ববীয়াই মঞ্চৰ পৰা নৃত্য প্ৰদৰ্শন কৰা লোকজনক নমাই পঠিয়ায় আৰু দৰ্শকৰ পৰা ক্ষমাও খোজে। আনহাতে উদ্যোক্তা সমিতিয়ে ভৱিষ্যতৰ দিনত এনে কৰ্মকাণ্ড পৰা বিৰত থকাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে নৃত্য প্ৰদৰ্শন কৰা যুৱকজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে বীৰ লাচিত সেনাৰ বিষয়ববীয়াক। বিশ্বনাথবাসী ৰাইজৰ ওচৰত আমি ক্ষমা বিচাৰিছোঁ যে আমি একদমেই বহুত ডাঙৰে ভুল কৰিলোঁ বুলি ক'ব পাৰি যে এনেকুৱা এটা অনুষ্ঠান পাতি পেলাই আমি কিয় এনেকুৱা ইমান ৰেছপনচিবল হ'ব লাগিছিল। আমি এতিয়া ইমান ইৰেছপনচিবল কিয় হ'লোঁ? আমাৰ ওপৰত দায়িত্ব থাকিব লাগিছিলে। গতিকে আমাৰ কিছুমান সৰু সৰু ভুল আমি আমাৰ একোৱে এক্সপিৰিয়েঞ্চ নাই, আগৰ আমি একো কাম এনেকুৱা অনুষ্ঠান আমি পাতিও পোৱা নাই। গতিকে আপোনালোকে নিজৰ ল'ৰা ছোৱালী বুলি বা নিজৰে ভাই ককাই বুলি আমাক যাতে অনুষ্ঠানটোত সহায় সহযোগিতা আগবঢ়ায়। এইকেইদিন আৰু আমাৰ 3 দিন প্ৰগ্ৰেম আছে, 4 দিনৰ প্ৰগ্ৰেম আছে। আজি আছে আমাৰ পৰিচয় নিদি, নিজৰ গাঁওখনৰ পৰিচয় নিদি বিশ্বনাথ ঘাটৰে হওক বা বেলেগৰে হওক অনাগত দিনত যাতে নিদিয়ে। আৰু ময়ো এতিয়া বৰ্তমান সেই ল'ৰাজনৰ ওপৰতে আইনগত ব্যৱস্থা ল'বৰ কাৰণে কমিটিৰ সম্পাদকক জনাইছোঁ আৰু ময়ো তেখেতক লৈ এইমাত্ৰ আমি থানাৰ কাষ চাপিম আৰু তেখেতক আমি যি আইনগতভাৱে শাস্তি দিব লাগে সেইটোৰ কাৰণে আমি আগবাঢ়িম। আৰু আচলতে আপোনালোকে ভাবিছে নেকি যে এজন যুৱকে গোটেই এই অনুষ্ঠানটোৰ লগতে বিশ্বনাথৰ এটা বহাগী অনুষ্ঠানৰ এটা বেলেগ এটা নিগেটিভ এটা ইমেজ সৃষ্টি কৰিব বিচাৰিছিলে? 100ৰ ভিতৰত 100% এইটো কাৰণে উৎসৱটো হৈ গ'ল আমাৰ বহাগী, আৰু যিহেতু আমাৰ ইয়াত এখন বিভিন্ন ধৰণৰ অনুষ্ঠান ৰখা হৈছে, ফাষ্টফুডৰ পৰা আদি কৰি কিবা কৰি আমাৰ কালচাৰৰ লগত জড়িত যিখিনি ফাষ্টফুড হয়, যিখিনি পৰম্পৰা অসমীয়াৰ পৰম্পৰা সেইখিনিহে ইয়াত দাঙি ধৰা হৈছিলে। মনোৰঞ্জনৰ কাৰণে আপোনাৰ ইয়াত আমাৰ চকৰি টকৰি ৰাখিছিলে সৰু সৰু বাচ্চাৰ কাৰণে, কিন্তু আমি ৰাখিছিলোঁ নিউজ ডেস্ক ৰিপৰ্ট, নিয়মীয়া খবৰ।